বাংলাদেশী পত্নীক ভাৰতীয় নথিপত্ৰ বনাই দি গ্ৰেপ্তাৰ এজন। আৰক্ষীৰ জালত মোৰাজাৰ শিৱপুৰ গাঁৱৰ আব্দুল বাতেন চৌধুৰী। পত্নী ৰীনা আখতাৰক নাম সলাই হাজিৰা বেগম কৰিলে এই লোকজনে। আৰু ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ লগতে আধাৰ কাৰ্ড, পেন কাৰ্ড আদিও এই ব্যক্তিজনে এনেদৰে বনাই দিলে। আৰু জানুৱাৰীত বাংলাদেশী পত্নীক নিৰ্যাতনৰ অভিযোগ উঠিছিল চৌধুৰীৰ বিৰুদ্ধে। পিছত মুমূৰ্ষু অৱস্থাত মোৰাজাৰ আৰক্ষীয়ে উদ্ধাৰ কৰিছিল মহিলাগৰাকীক। আৰু মহিলাগৰাকীক আৰক্ষীয়ে কৰা জেৰাত পোহৰলৈ আহে ভয়ংকৰ কাহিনী। বাংলাদেশী মহিলাগৰাকীক তেতিয়াই গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। জাল নথিপত্ৰ বনাই দিয়া লোকসকলৰ বিৰুদ্ধে তেতিয়াৰে পৰা অভিযান অব্যাহত ৰাখিছিল আৰক্ষীয়ে। আৰু মঙলবাৰে সেই অভিযোগতে আব্দুল বাতেন চৌধুৰীকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আদালতত হাজিৰ কৰাৰ পাছত আব্দুল বাতেনক দুদিনৰ আৰক্ষীয়ে জিম্মালৈ লৈছে। আৰক্ষীয়ে নিজাববীয়াকৈ এটি গোচৰ ৰুজু কৰিছিলে। মোৰাজাৰ PS গোচৰ নম্বৰ হৈ গ'ল 11/24 আণ্ডাৰ ছেকশ্যন 120B, 419, 468, 471 IPC আৰু ৰেড উইথ ছেকশ্যন 14 অফ ফৰেইনাৰ্ছ এক্ট। এই গোচৰটোত এজন ব্যক্তি আব্দুল বাতেন চৌধুৰী, তেখেতে এগৰাকী যুৱতীক, বাংলাদেশী যুৱতীক তেখেত ঢাকাৰ চৌদি আৰবত বিয়া কৰিছিল। আৰু বিয়া কৰি পেলাই পৰৱৰ্তী অৱস্থাত তেওঁ ভাৰতত অসমলৈ লৈ আহিছিল। আৰু অনাৰ পাছত তেওঁৰ নামটো সলাই হাজিৰা বেগম নাম দি পেলাই সেই মহিলাগৰাকীৰ নামত কিছু ভুৱা বেংক পাছবুক, আধাৰ কাৰ্ড, ভোটাৰ আইডিকে বিভিন্ন নথি তেওঁলোকে প্ৰস্তুত কৰিছিলে আৰু প্ৰস্তুত কৰি ইয়াত আছিল। কালক্ৰমত এই সংক্ৰান্তত যি গোচৰ হৈছিল, গোচৰৰ পাছত ৰীনা আখতাৰ ওৰফে হাজিৰা বেগমক হোজাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছিল। আৰু সেই গোচৰৰ মূল অভিযুক্ত আব্দুল বাতেন চৌধুৰী, তেওঁ দীৰ্ঘদিন ধৰি পলাতক অৱস্থাত আছিল। আজি হোজাই আৰক্ষীয়ে তেখেতক গ্ৰেপ্তাৰ কৰি এই গোচৰত মাননীয় আদালতত হাজিৰ কৰিছে। আৰু অধিক সোধপোছৰ কাৰণে মাননীয় আদালতৰ পৰা দুদিন আৰক্ষীৰ জিম্মাত নিয়া হৈছে। আৰু অহা 13 তাৰিখে পুনৰ তেখেতক আদালতত